মই ভাবোঁ যদি বদৰুদ্দিন আজমল ডাঙৰীয়াই সঁচাকৈ নিজৰ সন্মান ৰক্ষা কৰি যাব খুজিছে, হয় 2026 চনত তেওঁ জিৰ' হ'বলৈ ৰৈ থাকক, তেতিয়াহ'লে তেওঁ জিৰ' হৈ যাব। আৰু যদি সন্মানটো ৰক্ষা কৰি যাব খুজিছে, তেতিয়াহ'লে তেওঁৰ দলটোক কংগ্ৰেছৰ লগত চামিল কৰিব। UDF এতিয়া বিদায়ৰ ক্ষণ গণি ৰৈ আছে। এইবাৰ UDF মই কৈছোঁ আপোনাৰ জিৰ'ও যদি মাৰে ইলেকশ্যনত, একেবাৰে যদি নীল হৈ যায়, এটাও যদি চিট নাপায়, সেইটোৱে হ'ব আচল হিচাপ। যদি কিবা কাৰণত এটা পায়, সেইটো এক্সিডেণ্ট। যদি এটা কিবা কাৰণত পায়, এই 24টা বা 23টা সমষ্টিৰ ভিতৰত এটা যদি UDF পায়, তেতিয়াহ'লে সেইটো এক্সিডেণ্ট। সেইটো আমাৰ প্ৰাৰ্থী চিলেকশ্যনত ভুল কৰাৰ কাৰণেহে পাব, নহ'লে অসমৰ সংখ্যালঘু ৰাইজে এইবাৰ UDFক বিদায় দিবৰ কাৰণে ৰৈ আছে। অসমৰ সংখ্যালঘু ৰাইজে বুজি উঠিছে যে হিন্দু সাম্প্ৰদায়িক দল যদি বিজেপিক বিদায় দিব লাগে, তেতিয়াহ'লে মুছলমান সাম্প্ৰদায়িক দল AIDFকো বিদায় দিব লাগে। এফালেদি যদি নিজেই সাম্প্ৰদায়িক দলত থাকে, তেতিয়াহ'লে বিজেপিক আমি কেনেকৈ সাম্প্ৰদায়িক দল বুলি গালি পাৰিম? সেইকাৰণে মই ভাবোঁ যে এইবাৰ মুছলমান সমাজে সুস্থিৰভাৱে সিদ্ধান্ত লৈছে যে AIDFক বিদায় দিব আৰু বিৰোধী ঐক্যমঞ্চক আনিব, আৰু এইবাৰ বিজেপিক পৰাভূত কৰিবৰ কাৰণে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক এইবাৰ চিৰকালৰ কাৰণে বিদায় দিব। মই ভাবোঁ যে AIDF দলটোৰ দশাটো কেইদিনমানৰ পাছত UMF হ'ব। যেনে UMF যেনেকৈ নাইকিয়া হৈ গ'ল আৰু কিছু সংখ্যক MLA যেনেকৈ কংগ্ৰেছত চামিল হৈ গ'ল,